হেল্ল' সকলোকে পুনৰবাৰ মই চেনেলটোলৈ স্বাগতম জনাইছো। ভিডিঅ'টো থাম্বনেইলত লিখা আছে শেষ ৰাতিৰ খেল, মানে লাষ্ট নাইট বিফৰ এক্সাম। ইয়াৰ অৰ্থ এইটোৱে যে মোৰ যিমানবোৰ মই টপিক বনাইছো এতিয়ালৈকে ভিডিঅ' চব শেষ ৰাতিৰ খেলৰ টাইপৰ বনাইছো, যাতে তোমালোকে আগদিনাখন পঢ়ি পিনি তোমালোকে পিছদিনাখন এক্সাম দিব পাৰা। আৰু ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ সদায় প্ৰতিটো এক্সামতে 1-2 নম্বৰ আহিবই। আৰু ইয়াত মই ইম্পৰ্টেণ্ট কেইটা চিন দিছো আৰু সেইকেইটাই মই ভালছে বুজাম। ওকে, তোমালোকে টেনশ্যন নল'বা, কুৱেশ্যন ইয়াৰ পৰাই আহিব আৰু প্ৰতিবাৰে এটা আহেই, যিকোনো কুৱেশ্যনত যিকোনো এক্সামতে আহিব। ওকে, মই ইম্পৰ্টেণ্টটো ইয়াত লিখি দিছো। ওকে, ষ্টাৰ্ট কৰো। যে বেংগলোৰখনক, ওকে, আমাৰ ইণ্ডিয়াৰ যোনখন বেংগলোৰ ষ্টেট হয় সেইখনক কি বুলি কোৱা হয়? চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়। এইখন বহুত ইম্পৰ্টেণ্ট। যে সোধে যে চিলিকন ভেলী অফ ইণ্ডিয়া কোনখন? ওকে, কোনখন ৰাজ্যক কোৱা হয় ইণ্ডিয়াত? তেতিয়া কি বুলি কোৱা? বেংগলোৰ কোৱা হয়। আৰু কি কেনে কোৱা হয় তাত বহুত তোমালোকে জানি থব লাগে, কাৰণ চব বস্তু নাজানিলেও হৈ যায়। কিছুমান বস্তু গম পালে যাতে চিলিকন ভেলী অফ ইণ্ডিয়া, বাট কিছুমান বস্তু জানি ল'ব লাগে যে তাত IT চেক্টৰ আছে, বহুত ষ্টাৰ্টআপ ইণ্ডাষ্ট্ৰিজ আছে, ইনফোচিছ আছে, উইপ্ৰ আছে, বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হয়। ওকে, তাত সেইটো আছে কাৰণে তাত চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কয়। আৰু চিলিকন ভেলী মেইনলি ক'ত আছে তোমালোকে জানানে? আমেৰিকাত আছে। আৰু তাত যোনটো গুগল, তোমালোকৰ মাইক্ৰ'ছফ্ট চব তাতে আছে। আৰু সেই আমাৰ ইণ্ডিয়াৰ চিলিকন ভেলী কোনখন বুলি ক'লে কি বুলি কয়? বেংগলোৰ। আৰু তাতো আমাৰ ইনফোচিছ, উইপ্ৰ, যিবোৰ IT ষ্টাৰ্টআপ আছে, যোনবোৰ ইনফৰমেশ্যন টেকনলজিৰ যোনবোৰ তোমালোকৰ ইণ্ডাষ্ট্ৰি আছে, চব বেংগলোৰতে পোৱা যায়। আৰু সেইটো কাৰণে আমাক কোৱা হয় চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয় বেংগলোৰ। ওকে, মনত থাকিব। ওকে, গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয়। ওকে, তাত গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। ইমান ইম্পৰ্টেণ্ট নহয় কাৰণে মই সেইটো নুবুজাও। আৰু তাত তোমালোকে জানিব পাৰা যে ভিক্টৰিয়াৰ গাৰ্ডেনছ খিনি আছে, তাৰপিছতে তোমালোকৰ স্পেচেছ পাৰ্কছ আছে, বহুতো গ্ৰীণ। ওকে, সেইখিনি পোৱা যায় কাৰণে তাত গ্ৰীণ চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয়। বাট মেইনলি ইম্পৰ্টেণ্ট কোনটো? বেংগলোৰৰ চিলিকন ভেলী অফ ইণ্ডিয়া, আৰু সেইটোৱে আহিব পৰীক্ষাত। ওকে, দেন তোমালোকৰ ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি ক'লে কাক ক'বা? মুম্বাই। কিয়নো তাত যিমানবোৰ ডাঙৰ হেডকোৱাৰ্টাৰ আছে, যোনটো RBI হয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হয়, বম্বে ষ্টক এক্সচেঞ্জ হয়, নেশ্যনেল ষ্টক এক্সচেঞ্জ হয়, যোনবোৰ মেজৰ বেংকছ হয়, ক'ত আছে? মুম্বাইত আছে। আৰু সেইটো কাৰণে তাক ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি কয়। আৰু তাক চিটি অফ ড্ৰিম বুলি কোৱা হয়। ড্ৰিম বুলি কোৱা হয় কাৰণ তাতে যিমানবোৰ বলিউড আছে, বিজনেছ আছে, জব আছে, তাতে যিমানবোৰ অপৰচুনিটি আছে, তো মুম্বাইত বেছিকে পোৱা যায়। আৰু সেইটো কাৰণে কোৱা হয় চিটি অফ ড্ৰিমছ, মানে সপোনৰ নগৰী বুলি কোৱা হয়। কাক কোৱা হয়? মুম্বাই। মনত থাকিব। বাট মোৰ ইম্পৰ্টেণ্ট লাগে তোমাৰ এইটো ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া। তো কেতিয়াবা আহি যাব পাৰে যে কাক কোৱা হয়? মুম্বাই। আৰু চিলিকন ভেলী অফ ইণ্ডিয়াটো গম পালে বেংগলোৰ। ওকে, চিটি অফ জয়। কেতিয়াবা চিটি অফ জয়টো আহি যাব পাৰে তোমালোকৰ। চিটি অফ জয়টো কাক কোৱা হয়? কলকাতা কোৱা হয়, কাৰণ তাত বিভিন্ন ধৰণৰ ফেষ্টিভেল পোৱা যায়, কালচাৰেল যোনটো ভাইব্ৰেঞ্চি থাকে, লিটাৰেচাৰ থাকে। তো দুৰ্গা পূজা বহুত ডাঙৰকে পতা যায়, তোমালোকে জানাই। এতিয়া তোমালোকে দেখি আছে চাগে কিমান ডাঙৰকে পাতিছে। তো তাত সেইটো কাৰণে চিটি অফ জয় বুলি কোৱা হয়। আকৌ কালচাৰেল কেপিটেল অফ ইণ্ডিয়া বুলিও কোৱা হয়। একে কালচাৰেল কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়, আৰু চিটি অফ জয় বুলিও কোৱা হয় কলকাতা। মনত থাকিব। কিন্তু যদি কেতিয়াবা প্ৰশ্ন সোধে, কেতিয়াবা এইটো সুধিব পাৰে, কালচাৰেল কেপিটেল অফ ইণ্ডিয়া কাক ক'লে? কোনখন হেৰিয়ক কোৱা হয়? ৰাজ্যক কোৱা হয়। নহলে চিটি অফ জয় কোনখন ৰাজ্যক কোৱা হয়? তেতিয়া তোমালোকে ক'ব লাগিব কলকাতা। ওকে, ইম্পৰ্টেণ্ট হয়। মই ইয়াত চিন দিয়া নাই, বাট কি হয়, মই যোনখিনি মষ্ট কমন মই সেইখিনিহে দিছো। ইয়াত most কমন যোনটো আহি থাকে চিলিকন ভেলী অফ ইণ্ডিয়া, তাৰপিছতে চিটি অফ জয়টো বহুত আহি থাকে। তো তেনেকে মানে হেল্থ কেপিটেল অফ ইণ্ডিয়া এইটো অলৰেডি অহা নাই, বাট কেতিয়াবা গুচি আহিব পাৰে। আজিকালি অকণ ইম্পৰ্টেণ্ট হৈছে হেল্থৰ ওপৰতো। তো এইটো কাৰণ তাত বহুতো ছুপাৰ স্পেচিয়েলিষ্ট তোমাৰ কি আছে, হস্পিটেল আছে, মেডিকেল টুৰিজিম আছে। ক'ত আছে? চেন্নাইত। ওকে, হেল্থ কেপিটেল অফ ইণ্ডিয়া বুলি ক'লে ক'বা কি বুলি ক'বা? চেন্নাই। তো হায়দৰাবাদ, এতিয়া হায়দৰাবাদৰ টিম জিকিছে। ওকে, ছানৰাইজাৰ্ছ হায়দৰাবাদ। ওকে, নহয়, ছানৰাইজাৰ্ছ হায়দৰাবাদটো নাই জিকা। ওকে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যোনটো তোমালোকৰ মানে IPL আজিকালিতো বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিয়ে, বাট কেতিয়াবা যোনদিনা নোৱাৰে তো সেইদিনা একেবাৰে নোৱাৰে। ওকে, তো কি হয়, হায়দৰাবাদখনক কি বুলি কোৱা হয়? চিটি অফ পেৰেলছ বুলি কোৱা হয়। তাৰপিছত এন্টিবায়টিক কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়। ইমান ইম্পৰ্টেণ্ট নহয়, মই তোক কৈ দিছো। এন্টিবায়টিক কেপিটেল ইণ্ডিয়া বুলি কেলে কোৱা হয়? কাৰণ বহুতো ফাৰ্মাচিউটিকেল হাব আছে, মানে বহুত ড্ৰাগছৰ হওক, জেনেটিক ড্ৰাগছ হওক বা ফাৰ্মাচিউটিকেল হাব, সেইটো কাৰণে কোৱা হয় হায়দৰাবাদ। বাট ইমান ইম্পৰ্টেণ্ট নহয় এইকেইটা কুৱেশ্যনত। most probable 0% চান্স আছে যে কুৱেশ্যনত অহা। ওকে, মই কৈ দিছো অক্সফৰ্ড অফ দি ইষ্ট, আমাৰ পূবৰ অক্সফৰ্ড বুলি কাক কোৱা হয়? পুনেখনক কোৱা হয়। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, অহা নাই এতিয়ালৈকে, আহি যাব পাৰে। ওকে, অক্সফৰ্ড অফ দি ইষ্ট কাক কোৱা হয়? পুনে কোৱা হয়, কাৰণ তাত বহুত ডাঙৰ প্ৰেষ্টিজিয়াছ তোমালোক ইউনিভাৰ্চিটি আছে। তাৰপিছতে লাইক তোমালোকৰ চাৰাৱতী, যোনটো নহয়। ওকে, সাবিত্ৰীবাই যোনটো পুনে ইউনিভাৰ্চিটি আছে তাত, আৰু বহুত ডাঙৰ ইউনিভাৰ্চিটি আছে পুনেত। ওকে, তো IIT পুনেও আছে। ওকে, তাত সেইটো কাৰণে তাক কি কোৱা হয়? অক্সফৰ্ড অফ ইষ্ট বুলি কোৱা হয়। তাত বহুতো ডাঙৰ প্ৰেষ্টিজিয়াছ তোমাৰ ইউনিভাৰ্চিটি আছে, সেইটো কাৰণে পুনে কি কোৱা হয়? অক্সফৰ্ড অফ দি ইষ্ট বুলি কোৱা হয়। দেন তোমালোকে আহমেদাবাদত চাব পাৰা মেনচেষ্টাৰ অফ ইণ্ডিয়া। এইটো বহুত ইম্পৰ্টেণ্ট হয়।
Okay, question এইটো ওপৰত আহি যাব পাৰে যে which is called the Manchester of India. Manchester of India কোনখন তোমালোকক কোনখন ৰাজ্য কোৱা হয়? Okay, আমাৰ ইণ্ডিয়াৰ তো তাক কোৱা হ'ব আহমেদাবাদ। Okay, আহমেদাবাদ বহুত ইম্পৰ্টেণ্ট হয়, question আহি থাকিব পাৰে। Okay, দেন তোমালোকক আৰু বষ্টন অফ ইষ্ট বুলি কোৱা হয়। তো তোমালোকে এইখিনি চাই ল'বা, বাট মই ইম্পৰ্টেণ্ট কোনটো পাম, মেনচেষ্টাৰ অফ আছাম আৰু মেনচেষ্টাৰ অফ ইণ্ডিয়া কাক বুলি ক'লে কি বুলি ক'বা, আহমেদাবাদ। অ'কে, দেন তোমাৰ পিংক চিটিটো বহুত ইম্পৰ্টেণ্ট হয়, পিংক চিটিটো কাৰণ যোনটো 1876ত কি কোৱা হয়, জয়পুৰ বুলি কোৱা হয় দেই, যোনটো পিংক চিটি কাক কোৱা হয়, জয়পুৰ, মনত থাকিব। আৰু সেই 1876 হয়, তাত কি কৰা হয় যে ৱেলকাম কৰিছিলে প্ৰিন্স অফ ৱেলছৰ যোনটো প্ৰিন্স আছিলে, তাক জয়পুৰত ৱেলকাম কৰিছিলে, মানে বিল্ডিংছবোৰ চব বিল্ডিংছবোৰ কি কৰিলে, পিংক কালাৰে পেইণ্ট কৰি দিছিলে। তো কিহে কৰি দিছিলে, পিংক কালাৰে পেইণ্ট কৰি দিছিলে। অ'কে, সেইটো কাৰণে কি কোৱা হয়, প্ৰিন্স অফ কি আছিলে, ৱালছক ৱেলকাম কৰিবৰ কাৰণে জয়পুৰত কি কৰি দিছিলে, তোমালোকৰ যিমানবোৰ বিল্ডিং আছিলে চবকে কি কৰিছিলে, পিংক কালাৰ কৰি দিয়া আছিলে। অ'কে, তো সেইটো কাৰণে তাক পিংক চিটি বুলি কোৱা হয়। তো জয়পুৰক কেতিয়াবা লেক চিটি বুলিও কোৱা হয়। অ'কে, কাৰণ বহুতো আৰ্টিফিচিয়েল লেকছো আছে। অ'কে, তো লাইক তোমাৰ মেইন চাগাৰ, তো তেনেকে মানে বহুতো মানে কি আছে, তাক লেক চিটি বুলি কোৱা হয়, ইমান ইম্পৰ্টেণ্ট নহয়, মেইনটো ইম্পৰ্টেণ্ট কি হয়, পিংক চিটি অফ ইণ্ডিয়া। অ'কে, তো লক্ষ্ণৌ গল্ডেন চিটি অফ ইষ্ট বুলি কোৱা হয়, পূবৰ কি কোৱা হয়, গল্ডেন চিটি বুলি কোৱা হয় কাক, লক্ষ্ণৌ। তো এইটো ইম্পৰ্টেণ্ট হয়। দেন তোমালোকে যদি চাব পাৰা অমৃত চিটি গল্ডেন চিটি বুলি কোৱা হয়। কোৱা দুটা বেলেগ বেলেগ, সেইটো চাবা আকৌ দেই, ইয়াক কোৱা হয় গল্ডেন চিটি অফ ইষ্ট। অ'কে, গল্ডেন চিটি অফ ইষ্টক কোৱা হয়। অ'কে, মোৰ ওচৰত পেনটেপটো নাই এতিয়া, তোমালোকে মোৰ বেয়া হৈ গ'ল, তো সেইটো কাৰণে মই তোমালোকে লিখিব পৰা নাই, সেইটো কাৰণে মই চব বস্তু লিখি আনিব লগা হৈছে। তো যোনটো লক্ষ্ণৌ কি কোৱা হয়, গল্ডেন চিটি অফ ইষ্ট বুলি কোৱা হয়, কিন্তু গল্ডেন চিটি কাক বুলি ক'লে কি বুলি ক'বা, মেইনলি অমৃতসৰ। অ'কে, তাত কি হয়, গল্ডেন টেম্পল আছে। অ'কে, সেইটো কাৰণে তাক গল্ডেন চিটি বুলি কোৱা হয়। অ'কে, বাৰাণসী স্পেচিয়েল কেপিটেল অফ ইণ্ডিয়া, এইটো বহুত ইম্পৰ্টেণ্ট হয়। বাৰাণসী কি হয়, বহুত স্পেচিয়েল কেপিটেল বুলি কেলে কোৱা হয়, তাত হিন্দুৰ আমাৰ বহুতো তোমালোকৰ হেৰি আছে, টেম্পলে আছে, তো সেইটো কাৰণে স্পেচিয়েল কেপিটেল বুলি কোৱা হয়, তাত বহুত ধৰ্মৰ মানুহ আছে। অ'কে, দেন হেভেন অফ আৰ্থ, এইটো মই য়েল্ল' কেলে কৈছো, এইটো কুৱেশ্যনৰ বাৰে প্ৰতি আহি থাকে। হেভেন অফ আৰ্থ কোনখনক কোৱা হয়, শ্ৰীনগৰক কোৱা হয় হেভেন অফ আৰ্থ। অ'কে, তাত কি আছে, বহুতো ভেলিজ আছে, লেক আছে, তাৰপিছতে তোমালোকৰ গাৰ্ডেনছ আছে, কাশ্মীৰত আছে। অ'কে, তো সেই গোটেইখিনি তাক সেইটো কাৰণে হেভেন অফ আৰ্থ বুলি কোৱা হয়, কাক কোৱা হয়, শ্ৰীনগৰক কোৱা হয়। অ'কে, তো জামছেদপুৰক ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়, ইমান ইম্পৰ্টেণ্ট নহয়, বাট স্কটলেণ্ড অফ ইষ্ট যদি আমাৰ ক'বলৈ গ'লে এডিয়াৰ কেতিয়াবা আহি থাকে, হুইচ ইজ কল্ড স্কটলেণ্ড অফ ইষ্ট। স্কটলেণ্ড অফ ইষ্ট কাক বুলি কোৱা হয় বুলি ক'লে কি বুলি ক'বা, শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়, মনত থাকিব। দেন দেহৰাদুনক স্কুল কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়, কাৰণ তাত বহুতো স্কুল পোৱা যায় আৰু ধেৰ আৰু। অ'কে, ইমান ইম্পৰ্টেণ্ট নহয়, মেইনলি এইটো কুৱেশ্যন নাহে বাৰু, কিন্তু একবাৰ কৈ দিছো, গেটৱে অফ দি নৰ্থ ইষ্ট, মানে নৰ্থ ইষ্টৰ গেটৱে বুলি কোনখন ৰাজ্যক কোৱা হয়, তোমালোকে ক'লে কি বুলি ক'বা, গুৱাহাটীক কোৱা হয়। অ'কে, তো মেইনলি ইম্পৰ্টেণ্ট মই কেইটা কৈ দিলো, আৰু চিটি অফ পেলেচ মানে তাত বহুত ডাঙৰ ডাঙৰ মাইচুৰ প্লেচ আছে, ৰয়েল আৰ্কিটেকচাৰবোৰ আছে, সেইটো কাৰণে তাক মাইচুৰ চিটি অফ পেলেচ বুলি কোৱা হয়, পেলেচ, মনত থাকিব। তোমালোকে যদি চেনেলটো ভাল পালা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। অ'কে, আৰু এক্সামৰ আগতে ভিডিঅ'টো ৰিভাইজ কৰিবলৈ কেতিয়াও নাপাহৰিবা, কাৰণ ইয়াত ইম্পৰ্টেণ্ট কে দিয়া আছে, নহ'লেও তোমালোকে এতিয়াই নোট বনাই লোৱা। অ'কে, মেইন কেইটা মই কৈ দিছো, বেংগলোৰ, অ'কে, জাষ্ট চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়। অ'কে, ইম্পৰ্টেণ্ট হয়। চিটি অফ ড্ৰিমছ তোমাৰ মুম্বাই কোৱা হয়, তো ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া এইটো কেতিয়াবা অহা চান্স আছে। অ'কে, মুম্বাই। দেন চিটি অফ জয়টো আহিয়ে থাকে, এইটো চবেই জানে, কলকাতা। অ'কে, হেল্থ মই নকওঁ, অ'কে, এইখিনি মই ইমান ইম্পৰ্টেণ্ট নকওঁ, কিন্তু এইটো অক্সফৰ্ড অফ দি ইষ্ট কেতিয়াবা আহি যাব পাৰে, পুনেক কোৱা হয়। মেনচেষ্টাৰ অফ ইণ্ডিয়া কাক কোৱা হয়, আহমেদাবাদক, মনত থাকিব, এইটো ইম্পৰ্টেণ্ট হয়। বষ্টন অফ দি ইষ্ট এইটো কেতিয়াবা আহি যাব পাৰে চান্স, এইকেইটা কমচে কম তোমালোকে লিখি ল'বা। তো আৰু মই কি ক'ম, গল্ডেন চিটি অফ ইণ্ডিয়া এইটো আহি যাব পাৰে, গল্ডেন চিটি অফ ইণ্ডিয়া এইটো কুৱেশ্যন আহি যাব পাৰে কেতিয়াবা। অ'কে, লক্ষ্ণৌ কোৱা হয় আকৌ অমৃতসৰক গল্ডেন চিটি বুলি কোৱা হয়, দুইটা কনফিউজ খাবা আকৌ, গল্ডেন চিটি অফ ইষ্ট বুলি ক'লে লক্ষ্ণৌ, আৰু গল্ডেন চিটি বুলি ক'লে ডাইৰেক্ট অমৃতসৰ। অ'কে, কেতিয়াবা কনফিউজ নহ'বলৈ আহিব পাৰে। অ'কে, স্পেচিয়েল কেপিটেল বানাৰসী, মনত থাকিব, এই বানাৰসী যোনটো ৱৰ্ডটো শুনি তোমালোকে গম পাই যাবা। অ'কে, হেভেন অফ আৰ্থ জম্মু কাশ্মীৰ ক'ত আছে, শ্ৰীনগৰ, হেভেন অফ আৰ্থ বুলি কোৱা হয়। অ'কে, দেন স্কটলেণ্ড অফ ইষ্ট এইটো কুৱেশ্যন আহিয়ে থাকে, এইটো চবেই জানে, ইম্পৰ্টেণ্ট হয় এইটো। অ'কে, শ্বিলঙক কোৱা হয়। দেন তোমালোকৰ গুৱাহাটী গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়, আৰু চিটি অফ পেলেচ মাইচুৰক পেলেচ বুলি কোৱা হয়। অ'কে, মাইচুৰক কি বুলি কোৱা হয়, চিটি অফ পেলেচ বুলি কোৱা হয়, কাৰণ বহুতো তাত ৰয়েল আৰ্কিটেকচাৰ আছে, মাইচুৰ পেলেচ আছে, তো সেইটো কাৰণে কোৱা হয়। থেংক ইউ, লাইক, ছাবস্ক্ৰাইব, কমেণ্ট, জয় হিন্দ, জয় ভাৰত, বাই বাই, গুড নাইট।